শিৱসাগৰৰ থলুৱাত কেতিয়াবা খাদ্যৰ জুতি লৈছেনে? যদিহে লোৱা নাই নিশ্চয়কৈ ল'ব, আৰু যিসকলে লৈছে সেইসকলে হয়তো বাৰে বাৰে গৈছে। আজি এই কথাটো মই এইটো কাৰণে ক'লোঁ যে আজি আমাৰ ৰুমলৈ আহিছে থলুৱাৰ মালিক বীৰ অৱশ্যে তাৰ ঘৰত মতা নামহে, তাৰ এনে নামটো হৈছে চান্দনু, আমি সকলোৱে বীৰ বুলি মাতোঁ। আৰু বীৰক মই আগতেই কৈছিলোঁ যে সি মোক হাঁহৰ মাংস বনাই খুৱাব লাগিব যেতিয়া সি আমাৰ ৰুমলৈ আহে, আৰু এয়া হৈছে বীৰ, আৰু বীৰে এতিয়া বনাই আছে হাঁহৰ মাংস। বীৰে অৱশ্যে যিখিনি বস্তু বিচাৰিছিলে মই গোটেইখিনি দিব নোৱাৰিলোঁ, অকল আদা নহৰু পিঁয়াজ জলকীয়া তেজপাত এনেকৈয়ে বীৰে বনাইছে। আৰু আজি মই অকল ভিডিঅ' কৰাত বিজি হৈ আছোঁ, আৰু কৈলাশে বীৰক আদা নহৰু এইবোৰ খুন্দি সহায় কৰি দিছে। কোৱা হয় নহয় খাদ্য ৰন্ধাটো এটা কলা হয়, আৰু বীৰৰ হাতত সঁচাকৈয়ে যাদু আছে। অৱশ্যে মই এনেকৈ কৈ থাকিলে আপোনালোকে গম নাপাব, আপোনালোকে নিজে গৈ যেতিয়া থলুৱাত এসাঁজ খাই আহিব তেতিয়াহে গম পাব। আৰু আপোনালোকে এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বীৰে কেনেকৈ বনাইছে। আপোনালোকে দেখিলেই পিঁয়াজবোৰ অকণমান ৰঙচুৱা হোৱাকৈ ভজাৰ পাছতে বীৰে মাংসবোৰ দিছে, আৰু মাংসবোৰ অলপ সময় সিজাৰ পাছতহে নিমখ হালধি এইবোৰ দিছে। আৰু বীৰৰ পৰা মই শিকিছোঁ যে সকলো বস্তুবোৰ দিয়াৰ এটা উচিত সময় থাকে, আৰু উচিত সময়মতে দিলেহে খাবলৈ বেছি সোৱাদ হয় আচলতে। আৰু যিদিনা মই থলুৱাত হাঁহৰ মাংস খাইছিলোঁ সেইদিনাখনে মই ভাবিছিলোঁ যে বীৰৰ পৰা মই হাঁহৰ মাংস কেনেকৈ বনাই সেই কথাটো শিকি ল'ম, আৰু আজি মই শিকি ল'লোঁ। আৰু কিছুমান কথা বীৰে শিকাই থৈ গ'ল বাৰু, যিহেতু আজি গোটেইখিনি বস্তু দিবলৈ মাংসত নাছিলে, গতিকে মই বেলেগ এদিনা গোটেইখিনি দি বীৰে কোৱাৰ দৰে বনাই চাম, যাতে মই থলুৱাৰ সোৱাদটো আনিব পাৰোঁ। সকলোৰে হাতত সোৱাদ বেলেগ বেলেগ হয়, আৰু এইটো কাৰণে বেলেগ বেলেগ হয় যে সকলোৰে পিঁয়াজ নহৰু আদা এইবোৰ দিয়াৰ প্ৰচেছ বেলেগ বেলেগ হয়। আৰু মই এটা কথা দেখিছিলোঁ যে বীৰে মাংস বনাওঁতে হেতাৰে অলপ অলপ পানী দি আছিল, পানীবোৰ শুকোৱাৰ পাছত আকৌ দিয়ে, এনেকৈ দি শুকুৱাই আছিল, আৰু মিডিয়াম ফ্লেমত বনাইছিল, একেবাৰে শেষৰ ফালেহে হাই ফ্লেম দি বনোৱা হৈছিল। আৰু এয়া অলপমান মান ধনিয়া পাত তাৰ ওপৰত দি দিয়া হৈছিলে। আৰু এটা কথা কৈ থওঁ, বীৰে যিহেতু নিজে বনাই ভাল পায়, গতিকে থলুৱাত সকলোবোৰ বীৰে নিজেই বনায় আৰু নিজেই কিটচেনত চোৱা চিতা কৰে। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যিসকলে থলুৱালৈ গৈছে সেইসকলে মোক কমেণ্ট কৰি জনাব, আৰু থলুৱাৰ খাদ্য কেনেকুৱা পায় সেয়াও জনাব। আৰু এতিয়া আমাৰ মাংস হৈ গ'ল ৰেডি। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, বাই।